ফেসবুক পেজ সৌৰভজ্যোতি ভিয়া, ইউটিউব চেনেল সৌৰভজ্যোতি ভিয়ালৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ঘৰৰ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ভতিজা অন্নপ্ৰাশন আছে, গতিকে প্ৰক্ৰিয়াখনকে চাই থাকক। আৰু যদিহে প্ৰথমবাৰ কৰি মোৰ এই চেনেলটি ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক। গতিকে বলক আজি এই প্ৰক্ৰিয়া আৰম্ভ কৰক। এয়া মোৰ বাইদেউৰ ল'ৰা মাজিজ, আৰু মই আৰু এতিয়া যাম তালৈকে আৰু গৈ দেখুৱাই আছোঁ। আৰু এয়া নামঘৰত খুব ধুনীয়াকৈ তেওঁলোকে শৰাইসমূহ সজাই আছে, আৰু এইফালে মই দেখুৱাই দিওঁ, আৰু এইফালে এয়া মই খুলি দিওঁ, আৰু এইফালে নাম প্ৰসংগ চলি আছে। পৰম পশ্ৰৱণ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম ইমানে দেখিও বিচাৰি মহাভাগৱত। আৰু এইফালে খুৰীদেউ, বৰমা, মা সকলোৱে পাচলি কটাত ব্যস্ত। আৰু এইফালে আমাৰ মা আলু কাটাত ব্যস্ত, আলু কাটি আছে এতিয়া। আৰু এইফালে তেওঁলোকে ভাত ৰন্ধাত ব্যস্ত। আৰু এয়া হৈছে আমাৰ বৰদেউতাহঁতৰ ঘৰ, আৰু বৰদেউতাহঁতৰ ঘৰৰ পৰা মই আজি যিহেতু ব্লগটি বনাইছোঁ তো সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া যিহেতু প্ৰসাদ বিতৰণ কৰি আছে, প্ৰসাদ বিতৰণৰ অকণমান দৃশ্য ৰাখিলোঁ। আৰু এইফালে আমাৰ মা খুব আলহী অতিথিক আপ্যায়ন কৰাত ব্যস্ত, মানে কি ক'ম আৰু এইফালে আমাৰ এয়া ভতিজা ময়ূৰ, আৰু ময়ূৰক এতিয়া অন্নপ্ৰাশনৰ মেইন পৰ্বটো আছে, আৰু অন্নপ্ৰাশনৰ মেইন পৰ্বটো আপোনালোকে চাই থাকক, দেখিব আমাৰ ময়ূৰেনো
কি বস্তুত গুৰুত্ব দিয়ে বা কি বস্তু চুই চায় কাৰণ সকলোৱে মানে অন্নপ্ৰাশনত যদি কিবা এটা বস্তু চুই দিয়ে সেই বস্তুটো মানে কি হয় লক্ষ্মী যিহেতু সৰু দেৱশিশুৰ গাত লক্ষ্মী বাস কৰে বুলি কয় লক্ষ্মী থাকে তো যি বস্তু চুই দিয়ে আৰু সেয়াই এসময়ত গৈ তাৰ প্ৰতিফলন হয় বুলি এক বিশ্বাস আছে আৰু সেয়া এক মনৰ বিশ্বাস কোন কেতিয়া কি হয় কাৰ কেৰিয়াৰ কেনেকৈ গৈ কোনেও ক'ব নোৱাৰে তথাপি সেয়া এটা মুহূৰ্ত যিহেতু আৰু সেই মুহূৰ্তভাগ সাঁচি ৰখাৰহে প্ৰয়াস মাথো বা কইনা ঘৰ বা দেউতাকৰ ঘৰ মাকৰ ঘৰ দুয়োখনে এখনীয়া অনুষ্ঠান আৰু মাকৰ ঘৰৰ তৰফৰ পৰাই সাধাৰণতে আমাৰ অসমীয়া সমাজত এটা চিষ্টেম চলি আহিছে আগৰ পৰাই অন্নপ্ৰাশনটো সাধাৰণতে মোমায়েকৰ ঘৰৰ পৰা কোনোবা এজনে খুৱাই সেইকাৰণে তেওঁলোকৰ মোমায়েক উপস্থিত আছে ভাৰ্গৱ বৰা আৰু ভাৰ্গৱ বৰাক আমি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ আমাৰ হৰিকীৰ্তনীয় সমাজৰ একান্ত সংগী কল্পেশ্বৰ কলিতাৰ নাতি আৰু তেওঁৰ গুৰুপুত্ৰ কলিতা মুকেন কলিতা আৰু বীমা বৰা তেওঁৰ সযুক্ত সন্তান আৰু ময়ূৰ প্ৰাণ কলিতা আৰু ময়ূৰ প্ৰাণ কলিতাৰ শুভ অন্নপ্ৰাশন আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আগৰ পৰাই অনুপ্ৰাণিত অনুষ্ঠানবিলাকে সাধাৰণতে এই শুভ অন্নপ্ৰাশন ভাগ এগৰাকী স্মৰণীয় ব্যক্তিৰ দ্বাৰা অৰ্পণ কৰায় আমি শুনি সুখী হৈছোঁ যে ল'ৰা ঘৰ বা কইনা ঘৰ বা দেউতাকৰ ঘৰ মাকৰ ঘৰ দুয়োখনে এখনীয়া অনুষ্ঠান আৰু মাকৰ ঘৰৰ তৰফৰ পৰাই সাধাৰণতে আমাৰ অসমীয়া সমাজত এটা চিষ্টেম চলি আহিছে আগৰ পৰাই অন্নপ্ৰাশনটো সাধাৰণতে মোমায়েকৰ ঘৰৰ পৰা কোনোবা এজনে খুৱাই সেইকাৰণে তেওঁলোকৰ মোমায়েক উপস্থিত আছে ভাৰ্গৱ বৰা আৰু ভাৰ্গৱ বৰাক আমি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰিলোঁ বা ঘোষণা কৰিলোঁ তেখেতে আজি সমাজৰ নিৰ্দেশমতে আইসকলে শিকাই দিব এই মুখ্য অন্নপ্ৰাশনখিনি তেওঁ কৰাব আৰু এইখিনি কৰাৰ কাৰণে মই তেখেতক মোবাইলে দিয়া নাকি আৰু yes না মুখখন ধুই দিছা মুখখন ধুই দি পানী এমান জোৰ কৰি
এটা কথা নহয় জোৰকলমান হ'লে এটা ভিতৰত আত্মা এটা আছেতো আত্মাটো আমাতকৈ ডাঙৰ সি বুজি পাইছে এইবাৰ টকা পইচা এইগিলাকে দি নহ'ব অলপমান মুটি যাওঁ মুটি চালে ঠিক আছে এমান জুমুৰি কৃষ্ণ দি চাইছো পাৰা নেকি একবাৰ কৃষ্ণ এইবাৰ সেইটো হৈছে ধুনীয়া এইটো কৃষ্ণ ময়ে মাৰে আনি দিয়াতো চাই লো একবাৰ ভাল ফুটবল প্লেয়াৰ হবি দেই আমারে ময়না হুবয়ে বাড়িতে বগরি রুবয়ে বাড়িরে বগরি পকি হরি গোলে ময়নাই বুতলি খাব আমারে ময়না হুবয়ে বাড়িতে বগরি আৰু যিহেতু এতিয়া অন্নপ্ৰাশনৰ পৰ্ব শেষ হ'ল এতিয়া আৰু সকলোৱে এতিয়া অন্ন গ্ৰহণ কৰাত ব্যস্ত তো ময়ো অন্ন গ্ৰহণ কৰাৰ কাৰণে ৰেডি হৈ গ'লোঁ তো এয়াই আছিল আজিৰ ভিডিঅ'টি আৰু পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ লৈছোঁ বিদায় আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এইফালে মই এবাৰ দেখুৱাই দিছোঁ ইয়াৰ খুব গৰম লাগিলে মানে তো গৰম লগাৰ কাৰণে মোৰ লগত আছে তো কাপোৰ কানি খুলি দিলোঁ তো চাই থাকিব এনেকৈ ভিডিঅ'সমূহ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটি আগুৱাই লৈ যোৱাত সহায় কৰিব তাৰে আশা কৰিছোঁ ধন্যবাদ নিশাৰ নীলিমাকা চকুৱে চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা নাই